সোমবাৰে দিল্লীত স্বাক্ষৰিত হ'ল বড়ো শান্তি চুক্তি। NDFBৰ চাৰিটা গোটৰ নেতৃত্বই স্বাক্ষৰ কৰিলে এই চুক্তিত। ৩৫ বছৰীয়া বড়ো আন্দোলনৰ যেন অন্ত পৰিল। মূল সুঁতিলৈ ঘূৰি আহিল সশস্ত্ৰ সংগ্ৰামী সংগঠন। পিছে ইয়াৰ অন্তৰালত আছে দুই যুৱক, পৃথ্বীৰাজ নাৰায়ণ দেৱ মেছ আৰু থুলুংগা বসুমতাৰী। ম্যানমাৰৰ পৰা NDFBৰ নেতৃত্বক দেশলৈ ঘূৰাই অনাত আগভাগ লৈছিল নৰ্থ ইষ্ট হেৰিটেজ ফাউণ্ডেশ্যন নামৰ বেচৰকাৰী প্ৰতিষ্ঠান চলোৱা এই দুই যুৱকে। প্ৰাগ নিউজত পৃথ্বীৰাজ নাৰায়ণ দেৱ মেছ ব্যক্ত কৰিলে ম্যানমাৰৰ দুঃসাহসিক অভিজ্ঞতা, কেনেকৈ চলাইছিল প্ৰচেষ্টা। 6 মাহৰ আগৰ পৰাই 6 মাহ পূৰ্বৰ পৰাই থুলুংগা বসুমতাৰী আৰু মই দুয়োৱে NDFBৰ শীৰ্ষ নেতৃত্বৰ সৈতে এক সুসম্পৰ্কত আছিলোঁ। সুসম্পৰ্ক চলি থাকোঁতেই মাজতে এদিন এনেকুৱা কথা আমাৰ ওলাল, আমি ক'লোঁ যে দাদা আপোনালোকে শান্তি প্ৰক্ৰিয়াত কেলেই আহিব নোৱাৰে। তেওঁলোকে ক'লে যে ইটছ নট এবাউট ছাৰেণ্ডাৰ, ইটছ এবাউট নেগচিয়েশ্যন। জাতিৰ কাৰণে আমি কষ্ট কৰিছোঁ আৰু কষ্ট কৰিয়ে থাকিম, কিন্তু আমি আত্মসমৰ্পণ নিজকে কৰিব নোৱাৰোঁ। এই কথাৰ লক্ষ্য কৰি আমি গৃহ মন্ত্ৰালয়লৈকে আমি এপ্ৰ'চ কৰিলোঁ। গৃহ মন্ত্ৰালয়ৰ ফালৰ পৰাও তেওঁলোকৰ সদিচ্ছা আক্ষৰে আক্ষৰে প্ৰকট কৰিলে। সদিচ্ছা প্ৰকাশৰ পিছত আমি তেওঁলোকক জনালোঁ আৰু জনোৱাৰ পিছত তেওঁলোকেও আমাক ক'লে যে ঠিক আছে, আমি কথাবোৰ মানিম, কিন্তু বা মানিবলৈ প্ৰচেষ্টা কৰিম, কিন্তু তোমালোকে আগত ম্যানমাৰত আহিব লাগিব আৰু ম্যানমাৰত আহি আমাৰ লগত আলোচনা কৰিব লাগিব। কেনেকৈ সৈমান কৰাইছিল NDFBSক, কি চৰ্ত আছিল NDFBSৰ? ভাৰতত যিমানখিনি চৰকাৰৰ সৈতে আলোচনা কৰিব লাগে সেইখিনিবোৰ সম্পূৰ্ণ হোৱাৰ পিছত আমি 9 জানুৱাৰী তাৰিখে আমি ম্যানমাৰ যাবলৈ ৰাওনা হওঁ। তাতে আমি 10 তাৰিখে আমি অৱতৰণ কৰোঁ ৰাতিপুৱা। মানে তেওঁলোকক বুজাবলৈ চেষ্টা কৰিলোঁ আমাৰ প্ৰচেষ্টাৰে, আৰু চৰকাৰৰ যিমানখিনি পলিচিছ সেইবিলাক আমি ক'লোঁ, আৰু লাষ্টত তেওঁলোকক সৈমান কৰি বুজাবলৈ সক্ষম হ'লোঁ যে আপোনালোকে যদি আহে, আপোনালোকে এক উচিত মৰ্যাদাৰ জৰিয়তে ভাৰত চৰকাৰৰ গণতান্ত্ৰিক পৰিকাঠামোৰ ভিতৰতে উচিত মৰ্যাদাৰ জৰিয়তে শান্তি প্ৰচেষ্টাত আপোনালোকে জইন কৰিব যদি পাৰে, আমাতকৈ আনন্দিত কোনেও নহয়। এইবোৰ চৰ্ত পূৰ্ণ হ'ব লাগিব, কাৰণ আমি জাতিটোৰ কাৰণে আন্দোলন কৰিছোঁ, আমি পিছ হুহুকি আহিব নোৱাৰোঁ, জীৱন গ'লেও আমি পিছ নুহুকোঁ। তেওঁলোকৰ এইটো একদম ষ্ট্ৰেইট কথা আছিলে। এইদৰেই পৃথ্বীৰাজ নাৰায়ণে বৰ্ণনা কৰিলে ম্যানমাৰৰ সেই দুঃসাহসিক যাত্ৰা, যাৰ ফল বড়ো শান্তি চুক্তি। দিল্লীৰ পৰা সাৰস্বত গোস্বামী ৰিপৰ্ট, প্ৰাগ নিউজ।